যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যেটো নটিফাইড ওয়েজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো নুমলীগড় ৰিফাইনাৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে নুমলীগড় ৰিফাইনাৰীত আমাৰ শেয়াৰ অফ ইনভেষ্টমেন্ট এটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয় 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক পিএছউৰ বাবে আবেদন কৰিব পাৰিব কিন্তু পিএছউ জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আছে তেওঁলোকৰ বিষয়াসকলে কব আমাক পিএছউ দিও আমি পিএছউ দিম কিন্তু আমাক 75000 rupees মাহত সৰকাৰক দিব লাগিব তাৰ মানে ইট উইল বি পেইড পিএছউ কিন্তু পেইড পিএছউ হলেও সকলোৱে নাপায় যাৰ থ্ৰেট আছে ভাবুকি আছে জীৱনৰ প্ৰতি তেওঁলোকে হে পাব অসমত সোলাৰ পাৱাৰ জেনাৰেশনৰ যিখন প্ৰমোশন পলিসি সেই প্ৰমোশন পলিসিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে অসমৰ কনসাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলো তাৰ আজি আমি পলিসিটো ইয়াত এপ্ৰুভ কৰিছো আৰু ডিসেম্বৰ মাহত গুৱাহাটীত ডাঙৰ কনসাৰ্ট এটা অনুষ্ঠিত হ'ব কনসাৰ্ট ইকনমিৰ আধাৰত আৰু কনসাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে অৰ্থাৎ যি কোম্পানী কনসাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি তিনিটা স্থানত কনসাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে ইনস্পায়াৰ কৰিম এটা হল গুৱাহাটী এটা ডিব্ৰুগড় এটা যোৰহাট গুৱাহাটীত ইতিমধ্যে ডিসেম্বৰ মাহত এটা ডাঙৰ কনসাৰ্ট আহিব আমি ভাবু যে মেঘালয়ৰ লগত আমি সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম নহলে গোটেই কনসাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছিল পোষ্ট মেলনে বুলি এটা ডাঙৰ কনসাৰ্ট গ্ৰুপ আছে এটো আমেৰিকান ৰক বেণ্ড হয় আজি আমাৰ যেটো কনসাৰ্ট ইকনমি আমি এপ্ৰুভ কৰিলো তাৰ প্ৰথম ৰিজাল্টটো হল যে 8 ডিসেম্বৰত পোষ্ট মালনে আহিব আদাৰৱাইজ তেওঁলোক শিলংতে যায় এবাৰ গুৱাহাটীত হ'ব আৰু খনিকৰ আদি ষ্টেডিয়াম যোৰহাট হৈ গলে লাহে লাহে আমি যোৰহাট ডিব্ৰুগড়টো লৈ যাব পাৰিম কাজিৰঙাৰ যেটো 6th এডিশন 1985 চনতে তাৰ খসৰা প্ৰকাশ কৰা হৈছিল আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল আজি কেবিনেটে ফাইনালি নটিফাই কৰিছে ইমান দিন এটো এটা প্ৰিলিমিনাৰী নটিফিকেশনৰ ওপৰত আছিল আজিৰ পৰা এটো চূড়ান্ত হল আৰু চূড়ান্ত বাউণ্ডাৰীটো আমি 47291 হেক্টৰত চূড়ান্ত কৰিছো এই চূড়ান্ত কৰোতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছো বিশ্বনাথ চাৰিয়ালি জিলাৰ গোপালজাৰণী গনাইটাপু জাবৰে থুতে চাপৰি বালিগাঁও বিশ্বনাথ ঘাট উমাতামনি এই গোটেই কেটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছো উইদাউট ৰিডিউসিং দা এৰিয়া যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশন আছিল তেতিয়া 41000 হেক্টৰ আছিল আজি আমি হেক্টৰ 47000 কৰিলো বঢ়ালো কিন্তু ৰাইজে ইমান দিনে ভোগি থকা সমস্যা গোপালজাৰণী গনাইটাপু জবৰে থুতে চাপৰি বালিগাঁও বিশ্বনাথ ঘাট আৰু উমাতামনিক ষষ্ঠ অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলো ঠিক তেনে ধৰণে আমাৰ কলিয়াবৰৰ হাতিমুৰা হিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তা আছিল তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে 6th এডিশনত নাথাকে কিন্তু টোটেল হেক্টৰ অফ ল্যান্ড ইন 6th এডিশন এটো 6000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশনত কো বাঢ়িছে কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন এৰিয়া ক্ৰিয়েট হৈছিল গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদত আমি দিলো কিন্তু ৰাইজৰ গাখীৰ খাতি সিলঘাট হাতিমুৰা বিডুবি এই গোটেই বিলাক ৰাইজৰ সমস্যাও আজি সমাধান হল লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁওৰ পুলিচ একাডেমিৰ ফেজ 2 যত নেকি ৰেসিডেন্সিয়েল কোৱাৰ্টাৰ সমূহ হ'ব ট্ৰেইনিং সকলৰ ৰেসিডেন্সিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহ সকলৰ ৰেসিডেন্সিয়েল কোৱাৰ্টাৰ হ'ব 102 যেটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম তাৰ বিল্ডিং নিৰ্মাণ এই গোটেই বিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমিৰ সেকেন্ড ফেজ অফ ডেভেলপমেন্টৰ কাৰণে ডিব্ৰুগড়ত
অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে য'ত নেকি MLA হোষ্টেল থাকিব, বিধানসভা থাকিব, 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব। এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ কেবিনেটে 284 কোটি টকা অনুমোদন জনাইছে। ডিব্ৰুগড়ত যিখন খনিকৰ ষ্টেডিয়াম আছিল তাক ইনিচিয়েলি 5000 মানুহে বহি চাব পৰা এখন ষ্টেডিয়াম নিৰ্মাণৰ কল্পনা কৰা হৈছিল। মই তাত কেইবাবাৰো গৈছিলো আৰু যাওঁতে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন আমি ডিব্ৰুগড়ত বনাম। আজি কেবিনেটে 209 কোটি টকা অনুমোদন কৰিছে। 35000 মানুহে খনিকৰ ষ্টেডিয়ামত একেলগে বহি খেল চাব পাৰিব আৰু গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ এইখন 10,000 সিটিং কেপাচিটিত বেছি হ'ব আৰু ইভেন্টুৱেলি ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামখনে অসমৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ব।